আজি বিশ্ব পৰিৱেশ দিৱস আৰু বিশ্ব পৰিৱেশ দিৱস আসলতে আমি উদযাপন কৰোঁ এই কাৰণেই যাতে আমাৰ বিশ্বখন আমাৰ পৰিৱেশটো সুন্দৰ হয় শুৱনি হয় এতিয়া আমাৰ উন্নয়নটো হৈছেই কিন্তু উন্নয়নৰ লগে লগে আমাৰ বিশ্বৰ পৰিৱেশৰ বহুত ক্ষতি হৈছে এই ক্ষতি যদি আমি অকল চৰকাৰৰ মুখলৈ আশা কৰি বহি থাকোঁ তেন্তে এই ক্ষতি পূৰণ হওঁতে বহু দিন লাগিব আৰু সেই চিন্তাৰে আগবাঢ়ি যে আমিও কিছু এই পৰিৱেশটো গঢ় দিয়াত সহায় আগবঢ়াওঁ সেই উদ্দেশ্য লৈ আমি কিছু 50 বছৰ মানে অতিক্ৰম কৰা কেইজনমান বন্ধু লগ হৈ আৰু লগতে আমাক মূলত মানে উৎসাহ যোগাইছে আমাৰ এই অঞ্চলৰ চিৰপৰিচিত ব্যক্তি বৃক্ষবান্ধৱ বুদ্ধেশ্বৰ ৰায় এওঁৰ উৎসাহত আমি কেইজনমান বন্ধুৱে লগ হৈ অভয়পুৰীৰ কাষৰ ৰাষ্ট্ৰীয় ঘাইপথৰ চেনিখোৱাৰ পৰা চৌতাকিলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ দুই পাৰে আমি মূলতে কৃষ্ণচূড়া তাৰপিছত সোণাৰু এনেকৈ প্ৰায় 150 গছপুলি আজি ৰোপণ কৰিম আৰু এই ক্ষেত্ৰত আমাক বিশেষভাৱে সহায় সহযোগ আগবঢ়াইছে শিঙিমাৰী নৱৰূপা যুৱ সংঘৰ সদস্যসকলে আমাৰ মূলতে হৈছে কি আমাৰ পৰিৱেশটো আমিয়ে শুদ্ধ কৰিব লাগিব অকল চৰকাৰৰ মুখলৈকে আমি চাই থাকিলে নহ'ব এইখিনি ধন্যবাদ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আমি 17 নং ৰাষ্ট্ৰীয় ঘাইপথত গছপুলি ৰোপণ কৰি আহিছোঁ বিশেষকৈ আমি অভয়াপুৰী ক্লাব 15 নামৰ সদস্যসকলৰ জৰিয়তে তেওঁলোকে আজিৰ এই পৰিৱেশ দিৱস উদযাপনত বিশেষভাৱে অৰিহণা যোগাইছে আৰু যাৰ ফলত আমি আজি পৰিৱেশটো ৰক্ষাৰ ক্ষেত্ৰত যাতে আমাৰ সুন্দৰ হৈ থাকে আৰু আমাৰ পৃথিৱীখন যাতে ভাৰসাম্য সুচল হৈ থাকে আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969